উচ্ছেদটো আপোনালোকে গম পাই যে সাউথ চালমাৰা মানকাছাৰ জিলাত আমি ডিচেম্বৰ মাহৰ পৰা যিখিনি ৰোড ছাইডৰ ৰিজাৰ্ভৰ মাটি সেইখিনি উচ্ছেদৰ কাম কৰি আছিলোঁ আৰু আজি এইটো চতুৰ্থটো উচ্ছেদৰ কাৰ্যসূচী। আজি আমাৰ যি এছ পি ছাৰৰ বাংলো, এছ পি ছাৰৰ অফিচ আৰু ডি চি ছাৰৰ যি অফিচৰ ফ্ৰণ্টত যি পশ্চিম ছাইডত যিখিনি ৰোড ছাইড ৰিজাৰ্ভৰ মাটিত অবৈধ বেদখলকাৰী কবলত আছিলে তাৰ সৰ্বমুঠ ৩৯খন দোকানলৈ আমি নটিচ জাৰি কৰিছিলোঁ আৰু সেই নটিচৰ প্ৰতি সঁহাৰি জনাই তেওঁলোকে ইতিমধ্যে ভঙা কাম আৰম্ভ কৰিছে যদিও অৱশিষ্ট যিখিনি থাকিছে এইখিনি পুলিচ প্ৰশাসন আৰু আমাৰ মণ্ডল কাননগুৰ উপস্থিতিত আমি উচ্ছেদ চলাই আছোঁ আৰু আশা কৰিছোঁ যে ১-২ ঘণ্টাৰ ভিতৰত গোটেই উচ্ছেদখিনি আমি শেষ কৰিব পাৰিম। বৰ্তমান আমি যিহেতু গোটেই হেডকোৱাৰ্টাৰটো ষ্টাৰ্ট হৈছে হাটশিঙিমাৰীৰ পৰা, গতিকে শিঙিমাৰী যিটো বতৰ তল বুলি কয় তাৰ পৰা আৰম্ভ কৰিছোঁ আৰু ইতিমধ্যে দেখা পাইছে যে প্ৰায় ১.৫ কিলোমিটাৰ ৰোড আমি ইতিমধ্যে ক্লিয়াৰ কৰি লৈছোঁ আৰু বাকী আপোনালোকে জানে যে এই উচ্ছেদৰ কাৰ্যসূচী আপ টু জনজনীলৈকে চলিব যিমানখিনি, আৰু তেওঁলোকক ২৪ ঘণ্টা সময় দিয়া হৈছে। যোৱা শনিবাৰে গধূলি তেওঁলোক নটিচ পাইছে আৰু দেওবাৰ দিনটো আছিল যিহেতু ক্লিয়াৰ কৰা নাছিল, গতিকে আজিৰ দিনটোত আমি ১১ বজাৰ পৰা উচ্ছেদৰ কাৰ্যসূচী চলাইছোঁ। আশা কৰিছোঁ সোনকালে উচ্ছেদটোখিনি শেষ কৰিব পাৰিম। এই বেদখলকাৰী কবলত পৰাটো প্ৰকৃত তথ্য নাই যদিও তেওঁলোকে প্ৰায় বহুত ১০-২০ বছৰ ধৰি এই উচ্ছেদৰ বেদখল কৰি আছিলে, কিন্তু উচ্ছেদ হোৱা নাছিলে। জিলা আয়ুক্ত মহোদয়ৰ নিৰ্দেশমৰ্মে আমি উচ্ছেদ কাৰ্যসূচী চলাই আছোঁ, অনাগত দিনতো চলাই থাকিম। ৰাস্তাৰ কাষত যিবিলাক দোকান আছে, ৰোড ছাইডৰ ৰিজাৰ্ভৰ যিমান মাটি আছে সেই মাটিখিনিত উচ্ছেদ কৰা হয়। জেগাই জেগাই বেলেগকৈ আছে, কিন্তু এভাৰেজ 99 আছে। 90 সম্পূৰ্ণ ক্লিয়াৰ হ'ব, আপোনালোকে দেখি থাকিব। ৪ জেগাত কৰিলোঁ আৰু আমি কণ্টিনিউ কৰি যাম। তেখেতলোকক আবেদন কৰিবলৈ জনোৱা হৈছে, ইতিমধ্যে কুচনিমাৰাত আবেদন কৰিছে, হাটশিঙিমাৰীত আবেদন কৰিছে। বাকী ইয়াত যিসকল ব্যৱসায়ী আছে, ক্ষুদ্ৰ ব্যৱসায়ী, তেখেতলোকে যদি আবেদন কৰে জিলা আয়ুক্ত মহোদয়ৰ নিৰ্দেশমৰ্মে তেখেতলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবৰ বাবে জিলা প্ৰশাসনে উদ্যোগ বা ব্যৱস্থা ল'ব। পশ্চিমফালে পূবফালে আপোনালোকৰ অৱগত যে পূবফালে আমাৰ চৰকাৰী কাৰ্যালয় আছে, গতিকে নিশ্চিতভাৱে থাকিব।